নমস্কাৰ সমূহ অসমবাসী ৰাইজক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাই মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ খাওকুচিত কনকলতা পথত। এইটো কাৰণে আমি আজি আপোনালোকক এটা বস্তু দেখাবলৈ আমি চেষ্টা কৰিছোঁ, যিহেতু ইয়াতে যোৱা ৰাতিৰ ভিতৰত ইয়াতে শ শ প্ৰতিমা আমি দেখিবলৈ পাইছোঁ। এইটো নদীৰ ঘাট হয়। এই নদীৰ ঘাটত যোৱা ৰাতিৰ ভিতৰত শ শ আচলতে বিশ্বকৰ্মাৰ প্ৰতিমা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখাবলৈ আমি যত্ন কৰিম। কেনেকৈ ক'ৰ পৰা আহিল এই প্ৰতিমাসমূহ আচলতে ৰাতিৰ ভিতৰত আমি সমগ্ৰ দৃশ্য সমগ্ৰ তথ্য আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম। যিহেতু আজি বিশ্বকৰ্মা পূজা, আজি যিহেতু বিশ্বকৰ্মা পূজা, যোৱাকালি ৰাতিৰ ভিতৰত ইয়াতে শ শ প্ৰতিমা আচলতে আমি ইয়াতে দেখিবলৈ পাইছোঁ। আপোনালোকে দেখিছে, আমাৰ কেমেৰা পাৰ্চন দাদাই আপোনালোকক সমগ্ৰ দৃশ্য আচলতে দেখাবলৈ যত্ন কৰিছে। ইয়াতে ৰাতিৰ ভিতৰত ক'ৰ পৰা কেনেকৈ শ শ প্ৰতিমা আচলতে ইয়াতে আহিল। ইয়াতে কিছুমান প্ৰতিমা আপোনালোকে চাওক, ইয়াতে শূন্য বিচ্ছিন্ন অৱস্থাত এই প্ৰতিমাসমূহ ইয়াতে পৰি আছে আৰু দেখুৱাবলৈ আমি যত্ন কৰিছোঁ আপোনালোকক। আপোনালোকে চাওক সমগ্ৰ দৃশ্য আচলতে প্ৰতিমাসমূহ। এইটো হ'ল আচলতে হিন্দু ধৰ্মৰ পৰম্পৰা। প্ৰতিমাসমূহ ধুনীয়াকৈ সজাই পৰাই এদিন বা দুদিন বা দুৰ্গা পূজা 4 দিন পৰ্যন্ত আমি অতি ধুনীয়াকৈ পূজা অৰ্চনা কৰাৰ পিছত অন্তিম দিনত আচলতে আমি প্ৰতিমাসমূহ দুৰ্গা পূজা হ'লে আমি নদীত উটুৱাই দিওঁ আৰু অন্য অৰ্থাৎ বিশ্বকৰ্মা পূজাত আমি প্ৰতিমাসমূহ একচুৱেলি আমি গছৰ তলত বা ঘৰৰ এটা কোণত আমি থৈ দিওঁ। কিন্তু এই ৰাতিৰ ভিতৰত ইয়াতে এই প্ৰতিমাসমূহ আচলতে ক'ৰ পৰা আহিল শ শ প্ৰতিমা, আপোনালোকক সকলো তথ্য আমি আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। কেমেৰা পাৰ্চন দাদাই আপোনালোকক সকলো দৃশ্য দেখুৱাই আছে। গতিকে আমি আপোনালোকক এটাই আমি প্ৰশ্ন কৰিম, আমাৰ প্ৰশ্নটো আপোনালোকক এৰি দিছোঁ। গতিকে এই প্ৰতিমাসমূহ আচলতে কিয় এনেকৈ থৈছে বা ইয়াৰ পিছত প্ৰশাসনেই হওক বা GMC কৰ্তৃপক্ষই হওক ইয়াৰ কি ব্যৱস্থা ল'ব, নে ইয়াতেই ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ মাটিত মিহলি যাব এই প্ৰতিমাসমূহ আচলতে। গতিকে আপোনালোকে কি ভাবে, ৰাইজে আচলতে কি ভাবে, আপোনালোকে আমাৰ কমেণ্ট বক্সত আপোনালোকে সকলো কথা জনাব পাৰে। গতিকে আমি এইটো আচলতে উপপথ হয়, এইটো হ'ল মানুহ অহা যোৱা কৰা ৰাস্তা। আপোনালোকে দেখিছে এইটো হ'ল মানে বিজি ৰাস্তা, এনি টাইম প্ৰত্যেকটা মুহূৰ্তত আচলতে গাড়ী অহা যোৱা কৰি আছে। তেনেস্থলত অহা যোৱা কৰা ৰাস্তাটোতে অথচ ইয়াতে প্ৰতিমাসমূহ যোৱা ৰাতিৰ ভিতৰত গোটেই থৈ দিছে। গতিকে ইয়াতে উপপথ বুলি ক'ব পাৰি। আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। এইটো হ'ল আচলতে উপপথ, মানুহ অহা যোৱা কৰে এই ৰাস্তাটোদি। কিন্তু তেনে ক্ষেত্ৰত ৰাতিৰ ভিতৰত এই ৰাস্তাটোতে গোটেই প্ৰতিমাসমূহ ইয়াতে ৰাইজে থৈ গৈছে। আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এইটো হ'ল উপপথ, এইটো চাওক, এই ৰাস্তাটো মই দেখাই দিছোঁ, এইটো চাওক আচলতে উপপথ হয়। এইটো ৰাস্তাদি মানুহে অহা যোৱা কৰে আৰু এইটো হ'ল বিজি ৰাস্তা, আচলতে এনি টাইম গাড়ী অহা যোৱা কৰি থাকে। এইটো হ'ল উপপথ, এই ৰাস্তাটোদি মানুহে আচলতে এইটো অহা যোৱা কৰা ৰাস্তা হয়। গতিকে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। এই ৰাতিৰ ভিতৰত ক'ৰ পৰা কেনেকৈ আহিল, আচলতে এয়া নেকি হিন্দু ধৰ্মৰ পৰম্পৰা। আপোনালোকে কি কয়, ৰাইজে আপোনালোকে এই ভিডিঅ'টো বা এই নিউজটো চোৱাৰ পিছত আপোনালোকে কি কয়, সেয়া আপোনালোকে আমি কমেণ্ট বক্সত জনাবলৈ যত্ন কৰিম। এইটো হ'ল উপপথ, এই ৰাস্তাটোদি আচলতে মানুহ অহা যোৱা কৰে। এই মানুহ অহা যোৱা কৰা ৰাস্তাটোতে আচলতে ৰাতিৰ ভিতৰত প্ৰতিমাসমূহ ইয়াতে শ শ প্ৰতিমা আমি দেখিবলৈ পাইছোঁ। গতিকে আপোনালোককো আমি দেখাবলৈ যত্ন কৰিছোঁ আচলতে এই ৰাতিৰ ভিতৰত ক'ৰ পৰা এই প্ৰতিমাসমূহ আহিল। এই মুহূৰ্তত আমাৰ মাজত স্থানীয় যুৱক আমাৰ মাজত উপস্থিত আছে। গতিকে আমি তেখেতসকলৰ পৰা আমি কিছুমান তথ্য আমি জানিব বিচাৰিম। আচলতে ৰাতিৰ ভিতৰত এই প্ৰতিমাবিলাক ক'ৰ পৰা আহিলে, আৰু এইটো যিহেতু মানুহে অহা যোৱা কৰা ৰাস্তা হয়, গতিকে এই মুহূৰ্তত তোমালোকে স্থানীয় যুৱক হিচাপে কি ক'ব বিচাৰিবা? এইটো দিগদাৰ হৈছে, এইপিনে গাড়ী অহা যোৱা হয় আৰু ইয়াতে মানুহ চাইকেল চলাই ৰাতি হ'লে আৰু মৰ্ণিঙতো ইয়াতে মৰ্ণিং ৱাক কৰে, প্ৰব্লেম হৈছে বহুতখিনি। আৰু এনেকৈ মূৰ্তি থৈ দিলে চাব বেয়া লাগে না, কি ক'ম আৰু এইটো চৰকাৰে ভালকৈ কৰি দিলে ভাল। মানুহ এইপিনে অহা যোৱা কৰা ৰাস্তা, এইপিনে গাড়ী অহা আপুনি চাওক, এইপিনে গোটেই ৰাস্তা ব্লক হৈ আছে। এইপিনে থৈ দিলেতো ভাল, এইপিনে গোটেই পানী আহিলে উঠি যাব না, এইপিনে আৰু কি ক'ম আৰু। আপুনি কি ক'ব? বোলো এয়া চেমে, তোমাৰ ইপিনে আহোঁতে দৌৰা টাইপৰ হৈ থাকে আৰু ৰাতিপুৱা হ'লে খোজ চোজ কাঢ়ি থাকে বুঢ়া মানুহবিলাক। এনে এইটোৱে ক'ব খুজিছোঁ আৰু চৰকাৰে যদি আজি ৰাতিৰ ভিতৰত যদি আঁতৰাই দিয়ে। আচলতে এই ৰাতিৰ ভিতৰত যোৱাকালিলৈকে
এটাও প্ৰতিমা ইয়াতে নাছিলে যোৱা ৰাতিৰ ভিতৰত ৰাতিৰ ক'ৰ পৰা এইটো এইবিলাক প্ৰতিমা আচলতে আহিলে তো ক'ত বা আহিছে আমিওতো নাজানো ন আমিও আজি এতিয়াহে দেখা পালোঁ গতিকে এয়া আছিলে স্থানীয় যুৱকসকলৰ ভাষ্য আৰু আমাৰ মাজত আছে দাদা আপুনি এই মুহূৰ্তত কি ক'ব বিচাৰিব যে যিহেতু ৰাতিৰ ভিতৰত ইয়াতে প্ৰতিমাসমূহ ইয়াতে আনি ৰাখিছে এই মুহূৰ্তত ইয়াতে আহক আপুনি এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব যিহেতু এইটো অহা যোৱা ৰাস্তা হয় মানুহে এইটো ইয়াতে এই ৰাস্তাটোত অহা যোৱা কৰে ইয়াতে ৰাতিৰ ভিতৰত প্ৰতিমাসমূহ ইয়াতে থৈ গৈছে জমা কৰি থৈছে এইবিলাক বস্তু নদীত ভৰাই দিলেতো গুচি যায় চাফা হৈ যায় এতিয়া জমা কৰি থৈ দিছে পলা কৰি থৈ দিছে এইটোতো বেয়া হৈছে বস্তুটো চৰকাৰক বা প্ৰশাসনক বা আপোনাৰ GMCHক আপুনি কি ক'ব বিচাৰিব আপুনি স্থানীয় বাসিন্দা হিচাপে এইটো আবেদন কৰিব লাগিব এইবিলাক যাতে গুচাই দিয়ে ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে বস্তুটো হয়নে নহয় এয়া আছিলে স্থানীয় বাসিন্দাসকলৰ ভাষ্য গতিকে এইটো হ'ল আচলতে অহা যোৱা চাইকেলিঙৰ ৰাস্তা হয় মানুহে এই ৰাস্তাটিত অহা যোৱা কৰে আচলতে এই ৰাস্তাটোতে এই মুহূৰ্তত আমি কেমেৰা পাৰ্চন দাদাই সমগ্ৰ দৃশ্য আচলতে দেখুৱাবলৈ যত্ন কৰিছে আৰু দেখুৱাই আছে আপোনালোকক আগৰ পৰাই দেখুৱাইছে যিহেতু ৰাতিৰ ভিতৰতে শ প্ৰতিমা ইয়াতে আহি থৈছে ৰাইজে গতিকে স্থানীয় বাসিন্দাহঁতে কৈছে যে এইটো আচলতে অহা যোৱা কৰা ৰাস্তা হয় ইয়াতে প্ৰতিমাসমূহ ইয়াতে থ'লে মানুহৰ অহা যোৱা কৰা বা খোজকাঢ়া মানুহৰ অসুবিধা হয় আচলতে অসুবিধা হয় যিহেতু এইটো বিজি ৰাস্তা হয় এনি টাইম প্ৰত্যেকটা মুহূৰ্তত এই ৰাস্তাটোত গাড়ী আপোনালোকে দেখিছে কেমেৰা পাৰ্চন দাদাই দেখুৱাই আছে আপোনালোকক প্ৰত্যেকটা মুহূৰ্ততে ইয়াতে গাড়ী অহা যোৱা কৰে তেনে মুহূৰ্তত ৰাতিৰ ভিতৰত ইয়াতে আচলতে প্ৰতিমাসমূহ থৈ ৰাস্তাটো উপপথটো বন্ধ কৰিছে গতিকে এই সম্পৰ্কে আপোনালোকক আমি জ্ঞাতাৰে জনাব বিচাৰিছোঁ চৰকাৰক তথা প্ৰশাসনক তথা GMCHক ইয়াৰ পিছত এই বাতৰিটো আপোনালোকে চোৱাৰ পিছত কি ব্যৱস্থা লয় আচলতে সেয়া হ'ব পৰৱৰ্তী কালত লক্ষণীয় আৰু আপোনালোকে চাই আপোনালোকে কেনেকুৱা পাইছে এই ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাব পাৰে ভাল লাগিলে কমেণ্টত জনাব আৰু বেয়া লাগিলে কমেণ্টত জনাব আৰু লাষ্ট মুহূৰ্তত আপোনালোকক আমি আৰু এবাৰ সমগ্ৰ দৃশ্য আপোনালোকক আমি দেখাবলৈ যত্ন কৰিছোঁ চাওক বিভিন্ন ধৰণৰ প্ৰতিমা আচলতে সৰু ডাঙৰ বিভিন্ন ধৰণৰ প্ৰতিমা ইয়াতে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এইটো হ'ল আচলতে যোৱা বছৰৰ প্ৰতিমা আচলতে এতিয়া ৰাতিৰ ভিতৰত শ প্ৰতিমা যোৱা বছৰৰ ইয়াতে ৰাইজে থৈ গৈছে কিন্তু কোনে কেনেকৈ থৈ গৈছে স্থানীয় যুৱক বা স্থানীয় বাসিন্দাই একো নাজানে আমি ইতিমধ্যে স্থানীয় ৰাইজৰ ভাষ্য লৈছোঁ ক'ৰ পৰা কেনেকৈ আচলতে প্ৰতিমাসমূহ ইয়াতে থৈছে কোনেও ক'ব নোৱাৰে আপোনালোকে দেখিছে এই প্ৰতিমাটোলৈ মন কৰক কেমেৰা পাৰ্চন দাদাই ছিন্ন বিচ্ছিন্ন হৈ যোৱা এটা প্ৰতিমা আচলতে ইমান সজাই পৰাই আচলতে ইমান টকা খৰচ কৰি প্ৰতিমাসমূহ বনোৱা হয় তাৰ পিছ মুহূৰ্তত পানীতে হওক বা গছৰ তলতে হওক বা নদীৰ পাৰতে হওক যেনেকৈ তেনেকৈ প্ৰতিমাসমূহ আচলতে থৈ যোৱা পৰিলক্ষিত হৈছে গতিকে আমি GMCHক প্ৰশাসনক চৰকাৰক আমি অনুৰোধ জনাইছোঁ আপোনালোকে এই বিহিত ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰক যিহেতু এই ৰাস্তাটোত বিভিন্ন ধৰণৰ বাহিৰৰ মানুহবিলাক অহা যোৱা কৰে প্ৰতিমাসমূহ দেখিলে আচলতে হয়তো এটা প্ৰচাৰ যেনেকৈ আপোনালোকে দেখিছে PK চিনেমাখন আপোনালোকে নিশ্চয় আপোনালোকে দেখিছে আমিৰ খানৰ PK চিনেমাখন সেই তেনেকুৱা দৃশ্য এটা আমি ইয়াতে পৰিলক্ষিত হৈছে দেখিবলৈ গতিকে আমি বেছি নকওঁ গতিকে ইয়াৰ পিছত প্ৰশাসনে বা চৰকাৰে বা GMCH কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় ধন্যবাদ